কথা আমি ক'ব বিচাৰিছো যে তিনিচুকীয়া পৌৰপতিৰ আৰু তিনিচুকীয়াৰ বিধায়ক মাননীয় বিধায়ক তেওঁলোকৰ যদি এইসকলৰ যদি প্ৰতি ইমানে মৰম আৰু দৰদ আছে তেতিয়াহ'লে তিনিচুকীয়া কোৰ্টত গৈ কোৰ্ট এফিডেভিট কৰি তেওঁলোকে গুপ্তা আৰু জয়ছোৱাল উপাধি লগাই লওক প্ৰথমটো কথা আৰু দ্বিতীয়টো কথা হৈছে যে কোনো কাৰণতে ঐতিহাসিক নপুখুৰীত কোনো কাৰণতে ইয়াত ছট পূজা অনুষ্ঠিত কৰিবলৈ দিয়া নহ'ব আৰু প্ৰথম কথা ক'ব বিচাৰিছো যে তিনিচুকীয়া জিলা প্ৰশাসনে মুখ্যমন্ত্ৰীৰ কথা কিন্তু আওকাণ কৰা আমি দেখিবলৈ পাইছো কিহৰ কাৰণে যোৱাকালি তেওঁলোকক কথা দিছে যে ইয়াত পাতিবলৈ দিয়া হ'ব কোনো কাৰণতে পাতিবলৈ দিয়া নহ'ব আমি বীৰলাচিত অসমে একদম স্পষ্টকৈ কৈ দিব বিচাৰিছো আৰু প্ৰয়োজনত হাতত হেংদান কৰি ল'বলৈ বাধ্য নকৰিব নহ'লে পুনৰ সেই 90 আৰু 2003 দশকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব অসম ৰাষ্ট্ৰত্ব কৰি দিয়া হ'ব কিন্তু স্পষ্ট কথা কোনো কাৰণতে খিলঞ্জীয়া স্বাভিমান আৰু আৱেগ অনুভূতিক লৈ খেলিবলৈ দিয়া নহ'ব বৰ্তমানেও কিন্তু আমাৰ গান সৰ্বানন্দ সিংহ চাউলুং চুকাফা আৰু বীৰ ৰাঘৱ মৰাণৰ তেজ হিৰে হিৰে প্ৰবাহিত হৈ আছে গতিকে আমাৰ স্বাভিমান ৰক্ষা কৰাৰ স্বাৰ্থত খিলঞ্জীয়া মানুহসকলে কেনেধৰণে নিজৰ জাতিটোৰ অস্তিত্ব ৰক্ষা কৰাৰ স্বাৰ্থত কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেয়া নিশ্চিতভাৱে জানে আৰু পৰিস্থিতি যদি বেয়া দিশলৈ ঢাল খায় তেতিয়াহ'লে তিনিচুকীয়া জিলা প্ৰশাসন আৰু পৌৰপতি আৰু তিনিচুকীয়াৰ বিধায়ক কিন্তু জগৰীয়া হ'ব সেয়া কিন্তু স্পষ্টকৈ কৈ দিব বিচাৰিছো ধন্যবাদ ক'বলৈ মানে কি লাজৰ কথা আমাৰ বহুত অসমীয়া সমাজৰ কাৰণে বহুত লাজৰ কথা হৈছে লাজৰ কথা মানে এইটোৱে যে বাহিৰগত সমাজ পাতক তেওঁলোকে ছট পূজা পাতে কিবা অনুষ্ঠান পাতে পাতক আৰু বহুত জেগা আছে তেওঁলোকক সুবিধা কৰি দিয়ক চৰকাৰে আমি বেয়া নাপাওঁ কিন্তু আমাৰ ঐতিহ্যময় হয় আমাৰ মৌৰ নদৰ আমাৰ ঐতিহ্যময় হয় এখন আমাৰ ৰজাদিনীয়া হয় এখন আমাৰ সংস্কৃতি আমাৰ চিনাকি আমাৰ এইখনক আমি পাতিবলৈ দিব নোৱাৰো মানে আমাৰ নদৰ অনুষ্ঠান আমি ছট পূজা লাগিলে আমি বেলেগ অনুষ্ঠানো আমি আগন্তক আমি পাতি দিব নোৱাৰো কাৰণ আমাৰ যদি এনেকে আমি আমাৰ নিজৰ সংস্কৃতিবিলাক আমাৰ যদি কীৰ্তিচিহ্নবিলাক আনলৈ এৰি দিওঁ আমাৰ অঞ্চলত আমাৰ ভৱিষ্যত প্ৰজন্মক আমি কি দেখাম কি চিনাকি দিম যে আমি অসমীয়া আমাৰ এইটো আছিলে আমাৰ ৰজাদিনীয়া আমাৰ এইবিলাক যদি চিহ্ন নাথাকে আমি কৰিম কি আমি যাম ক'ত আমাৰ অসমীয়াৰ অস্তিত্বৰ এটা সময় এনেকুৱা হ'ব যে আমাৰ অসমীয়া অস্তিত্ব নাইকিয়া হৈ যাব এইটো বেয়া কথা হৈছে প্ৰশাসনে কওক তেওঁলোকক জেগা দিয়ক আৰু আছে বহুত ঠাই আছে তেওঁলোকক ঠাই দিয়ক কওক আমাৰ আপত্তি নাই যেনেকুৱা অনুষ্ঠান পাতক কিন্তু আমাৰ কিছুমান কীৰ্তিচিহ্ন বজাই ৰাখিব লাগিব চৰকাৰে আমাক সেইটো সুবিধা কৰি দিয়ক ইতিমধ্যে হিমন্ত শৰ্মা ডাঙৰীয়া ইতিমধ্যে কৈছিলে যে ইয়াত যে ছট পূজা পাতিব দিয়া নহ'ব ইতিমধ্যে তিনিচুকীয়া জিলা আয়ুক্তৰ লগত ইতিমধ্যে আমাৰ এটা প্ৰতিনিধি দলে আলোচনাৰ মজিয়ালৈ গৈছিল সেই আলোচনাত কোনো ধৰণৰ ফলপ্ৰসূ সিদ্ধান্তত আমি উপনীত হ'ব নোৱাৰিলোঁ কাৰণ জিলা উপায়ুক্ত মহোদয়ে এটা কথা কৈছে যে আজিৰ যিকোনো পৰিস্থিতিৰ বিনিময়ত তেওঁলোকক ছট পূজাটো আজিৰ দিনটোত পাতিবলৈ দিবৰ বাবে তেওঁলোকে কৈছে কিন্তু ৰাইজৰ বিভিন্ন জাতি জনগোষ্ঠী দল সংগঠনৰ লগতে বিভিন্ন গাঁৱৰ পৰা যিসকলে ৰাইজ আহিছে তেওঁলোকৰ আগত যেতিয়া যিসকল প্ৰতিনিধিয়ে তেওঁলোকৰ তাত জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ গৈছিল সেই কাৰ্যালয়ত আলোচনাৰ মজিয়াৰ পৰা যিটো বাৰ্তা লৈ আহিছিল সেই বাৰ্তাটো যেতিয়া জনোৱাৰ পাছত ইতিমধ্যে সমূহ ৰাইজে এটা কথাত স্পষ্ট হৈ পৰিছে যে আমি কোনো পৰিস্থিতিৰ বিনিময়ত নপুখুৰীৰ মৰুতনন্দন কানন যি ঐতিহাসিক কীৰ্তিচিহ্ন আছে এই কীৰ্তিচিহ্নত আঘাত সানিব পৰা যিসমূহ এই কৰ্ম কৰিবলৈ দিয়া নহ'ব বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে আৰু ইয়াৰ চেগতে আমি এটা কথা আমি অনুৰোধ জনাইছোঁ জিলা প্ৰশাসনকো অনুৰোধ জনাইছোঁ যাতে তিনিচুকীয়াৰ বিভিন্ন স্থান আছে আমি দেখুৱাই দিয়াও বহুত স্থান আছে ইতিমধ্যে জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলক আমি জনাইছোঁ যে তিনিচুকীয়াৰ বহু ঠাই আছে যি ঠাইৰ দেৱী পুখুৰীৰ আমাৰ ঐতিহাসিক এটা কীৰ্তিচিহ্ন আছে তাত পূজা পাতলৰ এটা পৰ্ব আছে সেই পূজা পাতল কৰাৰ স্থান আছে গতিকে বিভিন্ন কাষতে নপুখুৰীৰ পাৰে পাৰে বহুতো পুখুৰী আছে বহুতো স্থান আছে সেই স্থানবিলাকত তেওঁলোকে নিৰ্ধাৰণ কৰি দিবৰ বাবে অনুৰোধ জনাইছোঁ যাতে এটা পৰিৱেশৰ বিনষ্ট যে ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন যাতে ক্ৰিয়েট নহওক আৰু এটা কথা জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে আপোনালোকে জিলা প্ৰশাসনে যাতে সহযোগিতাৰে আজি এই নপুখুৰীৰ যি ৰাইজৰ যি দাবী অসমীয়াৰ দাবী এই অসমীয়াৰ দাবী যাতে তেওঁলোকে মানি লয় আৰু সমগ্ৰ আমি যি সম্প্ৰদায়ে ইয়াত ছট পূজা পাতিবলৈ আগবাঢ়িছে তেওঁলোককো আমি জনাব বিচাৰিছোঁ যে ভাতৃৰ লগত ভাতৃ মাজত যাতে সংঘৰ্ষলৈ নগৈ ভাতৃত্ববোধৰ মাজেৰে তেওঁলোকে যাতে অন্য এটা স্থান বাছি লয় যি স্থানত কোনো ধৰণৰ খামখেয়ালি নাথাকিব যি স্থানত সকলোৱে আমি মানি ল'ব পাৰিম তেনেকুৱা এটা স্থানত তেওঁলোকে এই পৰ্বটো কৰক আৰু তাত আমাৰ কোনো দ্বিমত নাই আৰু তেওঁলোকক আমি সহযোগিতা কৰিম গতিকে আমি অনুৰোধ জনাইছোঁ যে জিলা প্ৰশাসনকো অনুৰোধ জনাইছোঁ আৰু সেই সম্প্ৰদায়টোকো অনুৰোধ জনাইছোঁ যাতে শান্তি শৃংখলা বজাই ৰাখি এই যাতে পৰিস্থিতিৰ বিফলে নাযায় এই কথা আমি জনাব বিচাৰিছোঁ কাৰণ আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ যে জিলা উপায়ুক্ত